हेलो बंधुসকল, আজি মই মোৰ টোটেলি ফাৰ্মটো দেখাম। গৰমত কেনেকৈ কি কৰি আছোঁ। এইটো চাওক, মোৰ ষ্টেণ্ড ফেন। এনেকৈ ফেন লগাইছোঁ, ষ্টেণ্ড ফেন লগাইছোঁ দুটা, চিলিং ফেন আছে তিনিটা। এইটো মোৰ মুৰ্গীবিলাক চাওক। পুৰা ফাৰ্মটো দেখাম আজি। এইটো ওপৰত বহি আছে কিছুমান। সৰু ডাঙৰ সব একেলগত দি দিছোঁ। এতিয়া গৰমৰ কাৰণে বাহিৰত এৰি দিছোঁ সব। এইটো চাওক, মোৰ অটোমেটিক ডিংকাৰ লগোৱা আছে, কিন্তু বেছি গৰম হ'লে অটোমেটিক ডিংকাৰত পানী খাই সিহঁতে শান্তি নাপায়। সেইকাৰণে মই এনেকৈ এটা দি দিছোঁ পানী খাবৰ কাৰণে। এনেকৈ দুই তিনিটা দিব লাগিছিল, মই এটা দিছোঁ। সেইটো চাওক মুৰ্গীবিলাক। পুৰা ফাৰ্মটো দেখাম আজি, চাই থাকক। ঘৰৰ ভিতৰত বাহিৰত সব দেখাম। ওপৰত মোৰ চিলিং দিয়া আছে, এইটো চাওক পুৰা ভৰ্তি চিলিং দিয়া আছে, তথাপিও গৰম বেছি হয়। এইটো চাওক, এতিয়া মই বাহিৰৰখিনি দেখাই আছোঁ। ভিডিঅ'টো চাই থাকক। সেইটো চাওক বাহিৰত। এইটো বাহিৰৰখিনি চাওক। এতিয়া মই আৰু এটা ফাৰ্মত গৈ আছোঁ, আৰু এটা ৰুমত। এইখিনি বাহিৰৰ চাওক। এইটো এটা আৰু এটা ঘৰত সোমালোঁ। এইটো অলপ সৰু চাইজ, এইখিনি এৰি দিছোঁ বাহিৰত। এইটো চাওক, ঠাণ্ডাতকৈ মুৰ্গী গৰমত বেছি মৰে, যদি গৰমটো ঠিক ৰাখিব নোৱাৰে। এইটো চাওক, বাহিৰত এৰি দিলে, ইমান মুৰ্গী বাহিৰত এৰি দিলে দুই এটা হেৰুৱাৰ চান্স থাকে। তথাপি হেৰালে কিমান হেৰাব, 5টা 10টা হেৰাব, কিন্তু গৰমত যদি মৰিব ধৰে একবাৰে 200-300 মৰি যাব, গমেই নাপাব। গৰমটো ঠিক ৰাখিব নোৱাৰে। বাহিৰত গছ আছে, এটা ডাঙৰ গছ আছে, বাহিৰত ঠাণ্ডা বহুত।
চাওক এটা ছায়া বেছি জমা হৈ আছে চাওক এইটো এইপিনে বাহিৰতে ঘূৰি আছে এইটো মোৰ ধান খেতি এইপিনে ঘূৰে পুৰা দিনটো ভিডিঅ'টো অলপ লম্বা হ'ব কিন্তু চাই থাকক মই কিন্তু ইউটিউবাৰ নহয় মোৰ নিজৰ ফাৰ্মৰ মালিকবিলাক মাজে মাজে আপডেট দি থাকোঁ ইয়াতে মোৰ 1500মান মুৰ্গী আছে মই অলপ ধান খাব দিছোঁ বাহিৰত ধান খালে কি হয় ৱেটটো ইমান নাবাঢ়ে কিন্তু মুৰ্গীটো অলপ শক্ত হয় এইটো চাওক বন্ধুসকল ভিডিঅ'টো লম্বা বেছি হৈ আছে আজিৰ কাৰণে এইখিনি ধন্যবাদ